সুবাসে অমৃত বৰিকে নানা ৰঙী ফুল আছে ফুলি বোলোৱে কোন দিলে নগৰী বোলোৱে কোন দিলে নগৰী কৃষ্ণ বোলা মুখে এ হৰি বোলা মুখে এ কৃষ্ণ বোলা মুখে হৰি বোলা মুখে লাহি সভা খদক কল্যাণমস্তু মই কিন্তু নকলেও বুজিব পাৰিছো দেৱী তুমি মনতে যাকে বাঞ্ছা কৰিছা তেওঁক লাভ কৰাটো ইমান সহজ নহয় তেওঁ হৈছে যদুপতি কৃষ্ণ যিজনে চলনাৰ মহাপাৰ্গতে গকুল বৃন্দাবনতে গোধেনু চৰাই কত যে চক্ৰান্ত কৰিছে কৃষ্ণই তেনেহেনে কৃষ্ণই জানো তোমাৰ হৃদয়ৰ ভাৱ বুজি পাব মিছা 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 মই হলে বিশ্বাস কৰিব পৰা নাই মনে মনে থাকা হকি ইমান পাওলি পিছে আমার হকির বা রাজকুমার কোট তোমালোকে কি বুঝিবা মোৰ অন্তৰৰ কথা তেউৰি কি মই নিজে ক'ব নোৱাৰো মোৰ অন্তৰতে কিহৰ দুৱাৰ উঠিছে দেউৰি কি মই আপোনাৰ কিন্তু যে দেৱী ৰুক্মবীৰে তোমাৰ স্বয়ম্বৰৰ কৰিছে আয়োজন আৰু সেই স্বয়ম্বৰলৈ সেদিৰাজ শিশুপালক কৰিছে নিমন্ত্ৰণ আৰু যথাসম্ভৱ সময়মতে উপস্থিত হ'ব সেই সেদিৰাজ শিশুপাল হৌৱা মহাৰাজ এইফালে আহিব ধৰিছে দেৱী মই বাৰু তোমাৰ অন্তৰৰ কথা মহাৰাজক কম তেওঁ যদি সন্মতি দিয়ে তেতিয়াতো ভালৰে কথা নারায়ণ প্রণাম প্রণাম দেবরী কল্যাণ আপনার আগমনে প্রবৃত্ত করিলে আছে
ৰাজা আই যোৱা বাদ্য অক্ষৰ যোগাৰ কৰিবা মাতৃ ভাল পিতা মহাভাগ্যৱান মহাৰাজ আপুনি ভাগ্যৱান বুলিয়েই ক'ব পাৰি নহ'লেনো আপোনাৰ দৰে পবিত্ৰ চৰণ শ্ৰীচৰণ দৰ্শন পাওঁ মহাৰাজে স্বয়ং জগত জননী লক্ষ্মীয়ে জন্মগ্ৰহণ কৰিছে আপোনাৰ এই গৃহ বৈকুণ্ঠেশ্বৰী লক্ষ্মী আই হয় মহাৰাজ ৰুক্মিণী দেৱীয়েই হৈছে স্বয়ং লক্ষ্মীৰ অৱতাৰ আৰু প্ৰভু নাৰায়ণে দ্বাৰকাত কৃষ্ণ ৰূপে অৱতাৰ কৰিছে ধাৰণ আৰু তেওঁলোকৰ মিলনৰ সময় বৰ্তমানে হৈছে সমাগত ৰাজন সেয়েহে মই ভাবিছো আপোনাৰ যদি ইচ্ছা হয় মিলন কতকী ৰূপে মই যদুপতি কৃষ্ণক প্ৰস্তাৱটি দিব পাৰি ৰাজন আৰু দেৱতাসকলেও গভীৰ আগ্ৰহেৰে বাট চাইছে লক্ষ্মী নাৰায়ণৰ সেই মিলন ক্ষণলৈ গতিকে বিলম্বৰ নাই প্ৰয়োজন ৰাজন স্বয়ং নাৰায়ণৰ লগত বিবাহ হ'ব মোৰ আই ৰুক্মিণী নিশ্চয় ৰাজন ই কেনেকৈ সম্ভৱ ৰাজনে ই একেবাৰেই সম্ভৱ কাৰণ যেতিয়া গৈছিলো মই বৈকুণ্ঠলৈ দেখিছো লক্ষ্মী নাৰায়ণৰে মিলনৰে মধুৰ দৃশ্য আৰু তেতিয়াই ভাবিছো এই মিলন কতকী নিখিল নাৰদৰে এই বিনতে পঞ্চম ললিত ধৰি বাজি উঠিব জগৎপতি শ্ৰীকৃষ্ণ ভগৱান ৰুক্মিণী আই স্বামী ভাৰতৰ পূব প্ৰান্তৰে কুন্দিলী ৰাজ্যৰ পশ্চিম প্ৰান্তৰে সাগৰৰ বক্ষত থকা দ্বাৰকালৈ বিবাহ হ'ব আই ৰুক্মিণী কেডাল দোলেৰে বান্ধি খাব জম্বুদি পাৰো সুবৰ্ণ ভাৰত এই কথা যে মই মানি ল'ব পৰা নাই তাৰ বাবে তুমি চিন্তা কৰিব নালাগে ৰাজন এই নিখিল নাৰদে তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰিব গতিকে চিন্তা কৰিব নালাগে বলা যাওঁ দুয়োজনে আমি তাৰ বাবে সম্পূৰ্ণ সম্ভাৰ কৰোঁগৈ যোগাৰ বাধ্য অক্ষয় শৰণ বন্দনে প্ৰাৰ্থনা কৰিম একান্তভাৱে বলা ৰাজনে
যাওঁ আমি বাদ্য সম্ভাৰ যোগাৰ কৰিবৰ বাবে।